আৰু এতিয়া দেখিবলৈ পাইছে এইফালে এটা কেক ৰেডি কৰি থোৱা হৈছে আৰু কেকটো কাৰ কাৰণে ৰেডি কৰা হৈছে আপোনালোকক দেখাই আছো ধুনীয়াকে আৰু সেই বিশেষ ব্যক্তিগৰাকীক আৰু এইফালে এয়া আৰু এতিয়া আপোনালোকক দেখাবলৈ লৈছো কোন আহিছে মোৰ ঘৰলৈ আৰু কাৰ বাৰ্থডে কেক আপোনালোকক দেখালো আৰু এইফালে এয়া কোন আহিলে আমাৰ ঘৰলৈ কালি আহিলে কালি আৰু ভিডিঅ' ভালকে কৰা নহলে আৰু ৰাতি হল খুব অহা সময়খিনি আৰু এতিয়া ধুনীয়াকে আজি যেহেতুকে তেওঁৰ বাৰ্থডে আৰু ধুনীয়াকে এতিয়া কেক চেক বনাই ৰেডি কৰি ৰাখিছে আমাৰ ছোৱালীয়ে আৰু এতিয়া ধুনীয়াকে কেকটো কাটিবলৈ লৈছে আৰু কেকটো বনাইছে আমাৰ চাওঁ নাতিনি এপিনে আহা এই আমাৰ ছেকেণ্ড দিকু আমাৰ ছেকেণ্ড দিকু চাওঁ ধুনীয়াকে কেকটো দেখাই দিয়া আকৌ কেকটো এইফালে দেখাই থৈছে এয়া আৰু এইফালে কেক ৰেডি আৰু এতিয়া কেক কাটিবহে লাগে এতিয়া ভিডিঅ' একদম আমাৰ জোৱাই নাতিনীক দিছো এতিয়া কৃষ্ণ প্ৰভু কেনেকে কাটিম হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে আৰু মোৰ এয়া চকু পানীহে ওলাইছে চাওক আজি ইউটিউব জগতলৈ আহি পেলাই মোৰ কেনেকুৱা এখন মানে মই সমাজত থাকিব লগা হৈছে কেনেকুৱা এখন সমাজ পাইছো মানে একদম কি বুলি কম আপোনালোকৰ ভাষা নাই বুজাবলৈ বহুত মানে মনটো ভাল লাগিছে আৰু এয়া মই মানুহগৰাকী এনেও আবেগিক মোৰ মানে চকু পানী ওলাই গৈছে এটা কথাৰ কাৰণে ইমান মৰমত যিখিনি সৰুৰ পৰা নাপালোৱে সৰুতে বিয়া হৈ অহাৰ পাছত বহুত বছৰলৈকে মানে এতিয়া ইউটিউব জগতলৈ অহাৰ পাছতহে এই কেক কটা পৰ্বটো হৈছে দেই সঁচা কথা কৈছো জন্মদিন পাহৰিয়ে গৈছিলো আৰু সেই দিনত মানে জন্মদিন যেতিয়া আছিলে তেতিয়া খালি মাৰ মুখত এটাই শুনো মাৰ্চৰ 17 তাৰিখে শুক্ৰবাৰ দিনাখন তাৰ জন্ম হৈছে তাৰ বাদে মানে বন্তিয়ে গৈছো ভগৱানৰ ওচৰত নজ্বলাই এতিয়া তথাপিতো বেলেগে বেলেগে এইখিনি কাম কৰিছে আৰু আমাৰ জীয়াৰী বুলি মানি লৈছো আৰু এই জীয়াৰী আজি ইমান সুন্দৰকে মোক এই শুভ মুহূৰ্তটোত আজি মোক ইমানখিনি আনন্দ দিয়াৰ কাৰণে একদম কি বুলি কম বহুত মনটো ভাল লাগিছে মানে বুজাব নোৱাৰো আৰু লগতে মোৰ নাতিনী আছে একদম কেনেকুৱা আৰু আনাই আহিব বুলি আনাই শব্দটো মোৰ অন্তৰখনকে এনাই ন আনাই নহয় এনাই বেয়া নাপাব দেই ভুল হৈ গৈছে এনাই শব্দটো যেতিয়া কওঁ তেতিয়া মানে অন্তৰখন একদম চুই যায় এনাই মানে আইতাক আৰু বহুত ভাল লাগিছে মোৰ বোৱাৰীৰ পৰা মই বৰ্তমানলৈকে বাৰু নাতি পোৱা নাই কিন্তু মোৰ এয়া তুলনীয়া জীয়ৰীৰ পৰা মই যিমানসমূহ নাতি পাইছো কমেও 24টা মান হব মোৰ নাতি মই 24টা নাতিৰ আইতাক গতিকে মই একদম বুকু ভিলাই কব পাৰো মোৰ বহুত ডাঙৰ পৰিয়াল আৰু এতিয়া এডালকে চৰাই যেনেকে কুটা কঢ়িয়াই ঠিক তেনেকে এডালকে কুটা কঢ়িয়াই আজি মোৰ পৰিয়ালটো 1 লাখ হৈছে আৰু সেই 1 লাখ হোৱাৰ পাছত আজি মোৰ জন্মদিনটোও হৈছে গতিকে দুইটাই একেলগে আপোনালোকৰ লগত মানে উদযাপন কৰিছো বুলি কৈছো আৰু দেই গতিকে বলক এতিয়া বহুতখিনি কথা কলো আপোনালোকক এতিয়া একদম আপোনালোকক শিৱদৌলত লগ পাই আছো বলক অকণ খুৱাই দিছো আইও মোক যাবলৈ নিদিয়ে আৰু দেই মাইনাজনীয়ে ন ভাল লাগিছে আমাৰ ইহঁতে থাকিব নহয় গুণগুণ গুণগুণ আছে তাৰপিছত আমাৰ মাইনা ডাঙৰ মাইনা মই খালো খালে আমাৰ জোৱাই এতিয়া কেমেৰা ধৰি আছে জোৱাই কেইটা কেনেকে খুৱাম মই কেমেৰা লৈ দিছো দে জোৱাইক আকৌ খুৱাই দিওঁ দেহি দে এয়া মোৰ মৰমৰ জোৱাই মৰিলে যাব লাগিব দেই আমাৰ খুৰা ক'ত গ'লগে এতিয়া নাতিনীয়ে বহুত কান্দিছে দেহাটো আকৌ আহিব নহয় নাই আকৌ আহিব এই আমাৰ দেহাই পুৰা কান্দিছে নাকান্দিবা আকৌ এনাই আকৌ আহিব নহয় মই কান্দি পামগে নহলে মই আহিমগে দেই আৰু এই বান্ধোনটো যে একে সদায় থাকে একদম মৰালৈকে থাকে যে এই বান্ধোনটো মানে মই কি বুলি কম আৰু এতিয়া আকৌ লগ পাই আছো মাইনাহঁতৰ লগত বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক 26 তাৰিখে আকৌ লগ পাম দেই ধুনীয়াকে এয়া গৈছেগে আৰু আকৌ 26 তাৰিখে আহিব এতিয়া আমাৰ দেহা কান্দন ৰখাই নাই এতিয়া কি কৰো মই একো উপায় বিচাৰি পোৱা নাই তাইক আৰু কেনেকে ঠাণ্ডা কৰো পুৰা বহি লৈছে একেবাৰে চকীত আৰু কান্দি আছে
নেকান্দে উঠা আকৌ আহিব নহয় এইকেইটা জোকাইছে দেখিছা নাই তোমাক কান্দি থকা দেখি সিহঁতি জোকাইছে আৰু কি কৰিব সেয়া আৰু মৰম আচলতে আইতাকহঁতৰ মৰম ইমান নাপালে যে ছোৱালীকেইজনীয়ে আৰু মানে সেইকাৰণে এতিয়া মানে অকণমান এনায়কৰ মৰমকণ পাই পেলাই ইহঁতি মানে একেবাৰে বহুত মৰম আকলো আচলতে ইহঁতি সেইকাৰণে মনটো বহুত আৱেগিক হৈ গৈছে ইহঁতৰ